SSLC 2026ত 50% MCQ আৰু এই বছৰ HS 2026ত MCQ থাকিব। ছাত্ৰ ছাত্ৰীৰ বাবে এই MCQবোৰক 4টা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰ কনফিডেন্টলি নন। এনেকুৱা টাইপৰ MCQবোৰ ছাত্ৰ ছাত্ৰীৰ ডাইৰেক্টলি কমন পৰে। তেওঁলোকে একেবাৰে শুদ্ধকৈ 100% শুদ্ধ উত্তৰটো লিখিব পাৰে। নাম্বাৰ 2 পাৰ্চিয়েলি নন। এনেকুৱা টাইপৰ MCQবোৰ ছাত্ৰ ছাত্ৰীসকলে সঠিককৈ অনুমান কৰিব নোৱাৰে যে কোনটো অপশ্যন শুদ্ধ হ'ব। তেওঁলোকৰ মাজত এটা কনফিউজন থাকে যে কোনটো অপশ্যন শুদ্ধ হ'ব। নাম্বাৰ 3 কমপ্লিটলি ডন নো। এনেকুৱা টাইপৰ MCQবোৰ শিক্ষাৰ্থীসকলে একেবাৰে শুদ্ধকৈ লিখিব নোৱাৰে। এনেকুৱা লাগে যেন এই MCQবোৰ কিতাপৰ বাহিৰৰ পৰা আহিছে। পাৰ্চিয়েলি নন আৰু কমপ্লিটলি ডন নো MCQৰ এনচাৰবোৰ তোমালোকে কেনেকৈ একেবাৰে শুদ্ধকৈ পৰীক্ষাত লিখি থৈ আহিব পাৰিবা তাৰ বাবে একমাত্ৰ তোমালোকৰ কাৰণে 6টা মেজিকেল ট্ৰিক্স লৈ আহিছোঁ। আৰু এই ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে এনেকুৱা এটা ট্ৰিকৰ বিষয়ে কোৱা হ'ব যিটো ট্ৰিকৰ জৰিয়তে যিকোনো নজনা MCQৰ এনচাৰ শুদ্ধকৈ লিখি থৈ আহিব পাৰিবা। তোমালোকে পৰীক্ষাত প্ৰথমতে একেবাৰে শুদ্ধ উত্তৰবোৰ লিখিবা। যিবোৰ MCQ তোমালোকে 100% কনফিডেন্টলি ক'ব পাৰা যে এইটো অপশ্যন শুদ্ধ হ'ব সেইটো তোমালোকে লিখিবা। তাৰপিছত এই 6টা ট্ৰিক এপ্লাই কৰিবা। তাৰে 1 নম্বৰ ট্ৰিকটো হৈছে ইলিমিনেট ক্লিয়াৰলি ৰং অপশ্যন। অৰ্থাৎ তোমালোকে MCQটো ভালদৰে প্ৰথমতে পঢ়িবা আৰু তাত কি কি অপশ্যন আছে সেইকেইটা চাবা আৰু সেই অপশ্যন কেইটাৰ পৰা যিটো অপশ্যন ৰং সেইটো তোমালোকে ইয়াৰ পৰা আঁতৰাই দিবা, অৰ্থাৎ ইলিমিনেট কৰি দিবা। তাৰপিছত তোমালোকৰ ওচৰত যিটো অপশ্যন বাকী থাকিব সেইটো হৈছে তোমালোকৰ শুদ্ধ এনচাৰ। ইয়াতে তোমালোকক এটা এক্সাম্পল দিব বিচাৰিছোঁ। ইয়াতে 4টা অপশ্যন আছে। এই 4টা অপশ্যনৰ ভিতৰত তোমালোকে ইজিলি ক'ব পাৰিবা যে 3টা অপশ্যন ৰং। গতিকে যদি 3টা অপশ্যন ৰং হয় তেতিয়াহ'লে যিটো অপশ্যন বাকী থাকিব সেইটো হৈছে তোমালোকৰ শুদ্ধ এনচাৰ। ট্ৰিক নাম্বাৰ 2 তোমালোকে প্ৰশ্ন কাকতত কেতিয়াবা চাবা যে এছাৰশ্যন এণ্ড ৰিজনিং টাইপৰ MCQ আহে। এনেকুৱা MCQৰ এনচাৰবোৰ তোমালোকে যদি নাজানা তেতিয়াহ'লে একেবাৰে লাষ্টত তোমালোকে লিখি থৈ আহিবা both statement A and statement R are true but R is the correct explanation of A। নাইবা তোমালোকৰ থাকিব R is not the correct explanation of A। তোমালোকে যদি এনচাৰ নাজানা তেতিয়াহ'লে এই অপশ্যনটো লিখি থৈ আহিব পাৰিবা, কাৰণ most of the time এই অপশ্যনটো শুদ্ধ হয়। ট্ৰিক নাম্বাৰ 3 তোমালোকে প্ৰশ্ন কাকতত চাবা মেটছ দ্য ফ্ল'য়িং এনেকুৱা টাইপৰ MCQ আহিছে। প্ৰথমতে কোনকেইটা কলম শুদ্ধ হয় তোমালোকে সেইটো চাবলৈ ট্ৰাই কৰিবা। ইয়াৰ পৰা তোমালোকে যদি 2টা কলম মিলাব পাৰা তেতিয়াহ'লে বাকীখিনি তোমালোকৰ চিন্তা নাই। যদি 2টা মিল থাকে আৰু তোমালোকে 100% কনফিডেন্টলি ক'ব পাৰা যে এই 2টা অপশ্যন মিল আছে তেতিয়াহ'লে তোমালোকে এনচাৰ একেবাৰে শুদ্ধ এনচাৰটো লিখি থৈ আহিব পাৰিবা। ট্ৰিক নাম্বাৰ 4 তোমালোকে প্ৰশ্ন কাকতত চাবা যে 4টা অপশ্যন আছে আৰু D নম্বৰ অপশ্যনত আছে অল অফ দি এবভ অৰ নন। most of the time এই D নম্বৰ অপশ্যনটো শুদ্ধ হয়। তোমালোকে যদি এনচাৰ নাজানা তেতিয়াহ'লে একেবাৰে লাষ্টত এই D নম্বৰ অপশ্যনটো লিখি থৈ আহিব পাৰিবা, কাৰণ মেক্সিমাম টাইম এনেকুৱা টাইপৰ MCQৰ ক্ষেত্ৰত এই D নম্বৰ অপশ্যনটো শুদ্ধ হয়। ট্ৰিক নাম্বাৰ 5 এইটো হৈছে গ্ৰামাৰ MCQৰ ক্ষেত্ৰত। যদি গ্ৰামাৰৰ পৰা MCQ আহে তেতিয়াহ'লে এই MCQ ভালদৰে তোমালোকে পঢ়িবা, একেবাৰে শুদ্ধকৈ মিলাই পঢ়িবা আৰু যিটো চেণ্টেন্স শুদ্ধ যেন লাগে আৰু শুনাত ভাল লাগে সেইটো তোমালোকে ছিলেক্ট কৰিবা। তোমালোকৰ MCQ শুদ্ধ হোৱাৰ চান্সটো বাঢ়ি যায়। এতিয়া আহিছোঁ তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আৰু 6 নম্বৰ ট্ৰিক। যদি MCQ কমন নপৰে তেতিয়াহ'লে একেবাৰে লাষ্টত এই 6 নম্বৰ ট্ৰিকটো এপ্লাই কৰি থৈ আহিবা। যদি অপশ্যনত A আৰু Bৰ মাজত কনফিউজন থাকে তেতিয়াহ'লে Bটো ছিলেক্ট কৰি থৈ আহিবা। যদি B আৰু Cৰ মাজত কনফিউজন থাকে তেতিয়াহ'লে B অপশ্যনটো লিখি থৈ আহিবা। যদি C আৰু Dৰ মাজত কনফিউজন থাকে তেতিয়াহ'লে Cটো লিখি থৈ আহিবা। আৰু যদি A আৰু Cৰ মাজত কনফিউজন থাকে তেতিয়াহ'লে C অপশ্যনটো ছিলেক্ট কৰিবা। মেক্সিমাম ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য হয়। তোমালোকে প্ৰশ্ন কাকতত
চাব পাৰিবা যে এই প্ৰশ্ন কাকতত মেক্সিমাম MCQৰ ক্ষেত্ৰত বি নাইবা চি নম্বৰ অপশ্যনটো কাৰেক্ট গতিকে যদি MCQ কমন নপৰে একেবাৰে আননন MCQ তেতিয়াহ'লে তোমালোকে বি নাইবা চি এই দুটা অপশ্যনৰ পৰা যিকোনো অপশ্যন এটা তোমালোকে সিলেক্ট কৰি থৈ আহিবা যেহেতু তোমালোকৰ এনেকুৱা ধৰণৰ এক্সামত নেগেটিভ মাৰ্ক নাই গতিকে এটাও MCQ এৰি নিদিবা গোটেইকেইটা MCQ ভুল শুদ্ধ কিবা কিবি লিখি থৈ আহিবা আৰু এই 6টা ট্ৰিক্স তোমালোকে এপ্লাই কৰিবা আৰু এই 6টা ট্ৰিক্স যদি তোমালোকে পৰীক্ষাত এপ্লাই কৰিব পাৰা তেতিয়াহ'লে ক'বলৈ গ'লে 100% MCQ শুদ্ধ হ'ব